আসসালামু আলাইকুম ভিউয়ার্স, নমস্কাৰ। মই জামালউদ্দিন। মই এতিয়া উপস্থিত আছোঁ আমাৰ বৰপেটা জিলাৰ অন্তৰ্গত জাৰাবাৰী গাঁৱত। তো ইয়াত দেখিবলৈ পাইছোঁ যে ভূটান চৰকাৰে কুৰিশ্ব নদীৰ পানী এৰি দিয়াৰ ফলত আমাৰ বৰপেটা সমগ্ৰ বৰপেটা ইতিমধ্যে বানপানীৰ কবলত পৰিছে। জাৰাবাৰী যিখন চক আছে এই চকৰ ওচৰত দেখিবলৈ পাইছোঁ যে ৰাস্তাখন ইতিমধ্যে আধাখিনি ছিঙিছে আৰু অকণমান পিছতে এই ৰাস্তাখন সম্পূৰ্ণৰূপে ছিঙি যাব। ইতিমধ্যে আমি ইয়াত উপস্থিত হৈছোঁ, ইয়াত আমি দেখাবলৈ যত্ন কৰিছোঁ। এয়া মই বৰপেটা জিলাৰ অন্তৰ্গত জাৰাবাৰী গাঁৱৰ এক্সক্লুচিভ দৃশ্য মই দেখাবলৈ যত্ন কৰিছোঁ। চাওক কি ভয়ংকৰ দৃশ্য, ইয়াত যেন পানী হৈ আছে। ওপৰ 2 ফুট ওপৰৰ পৰা পানী তললৈ নামি আহিছে। অতি সোনকালে এইখন ৰাস্তা ভাঙি ছিঙি চুৰমাৰ হৈ যাব। আমি খন্তেক পিছতে দেখিবলৈ পাম ইয়াৰ যি ভয়ংকৰ পৰিস্থিতি আমি আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। কয়াকুছিৰ পৰা ডাবেলিৰ পৰা যি সংযোগী পথ, এই পথটোৰ যি দুৰৱস্থা হৈছে, ইয়াত ৰাস্তাটো ইতিমধ্যে ৰাইজে চলাচলৰ বাবে বন্ধ হৈ পৰিলে। তো দুই এজনে যদিও পাৰ হ'বলৈ চেষ্টা কৰিছে, কিন্তু পাৰ হ'বলৈ সাহস পোৱা নাই। তেওঁলোকে বহুত বাধা বিঘিনি অতিক্ৰম কৰি ইতিমধ্যে তেওঁলোকে চাওক ইয়াৰে স্থানীয় ব্যক্তি এজন আহিবলৈ চেষ্টা কৰিছিল যদিও ইতিমধ্যে ভাগৰি পৰিছে। চাওক কি এক দুখ লগা দৃশ্য, ইয়াতকৈ আৰু দুখ লগা দৃশ্য হ'বই নোৱাৰে। তেওঁলোকৰ যোগাযোগ যাতায়াত ব্যৱস্থা হাল নচল অৱস্থাৰ দৰে হৈ পৰিছে। এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো যে পাৰ হ'বলৈ চেষ্টা কৰিছে, ই এক সাহসিকতাৰ পৰিচয় বুলি ক'ব লাগিব। পিছতে আমি পোনে পোনে ঝাৰাবাৰী, ভুলুকাবাৰী, পুতলাটাৰীৰ কিছু এক্সক্লুচিভ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আমি 3টা ঠাইত যাম। আজি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক মাননীয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আমাৰ এই দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ কেইবাখনো বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিব। তো আমি সেইখিনিও দেখাবলৈ যত্ন কৰিম, এক্সক্লুচিভ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। ইতিমধ্যে দিলদাৰ ভাই পানীৰ তলত পৰি গৈছে, তেখেতক কেইজনমান কিশোৰে তেখেতক টানি আজি ওপৰলৈ উঠাই লৈ আহিল। তো ভাইজান আপোনাৰ নামটো অকণমান কওকচোন। মোৰ নাম মহিদুল ইছলাম, মোৰ গাঁওখনৰ নাম ধাৰাবাৰী। তো ইয়াত দেখিবলৈ পাইছোঁ যে ৰাস্তাখন ছিঙি আছে, তো এই বিষয়ে আপুনি কি ক'ব? কিছুদিন আগতে বানপানী হৈছিল, 3-4 মাহ আগতে, তেতিয়া এইখন ছিগি গৈছিল। যোৱাৰ পিছত আমাৰ 31 নম্বৰ দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ পৰা এইখন অলপ মাটি পেলাই অলপ বান্ধি দিছিল। দিয়াৰ পিছত সেইখন বোকা বৰষুণৰ পিছত বোকা বেছিকৈ হৈ গ'ল। হৈ যোৱাৰ পিছত দুটা কামলালে সেই বোকাখিনি পেলাই দিলে, যাতায়াতৰ ব্যৱস্থাখিনি কৰি দিছিল যে যাতে মানুহবিলাকে ভালদৰে যাব পাৰে। কয়াকুছিৰ পৰা ডাবেলিৰ পৰা এইখিনি ৰাস্তাখন পকী ৰাস্তা, এইখিনি বহুত ৰাইজে ইয়াৰ পৰা অহা যোৱাৰ অসুবিধা হৈ থাকে। কিন্তু এইবাৰ কিন্তু বেছি আৰু ভাঙি গৈ আছে। এই ক্ষেত্ৰত মই অনুৰোধ জনাইছোঁ যাতে আমাৰ 41 নম্বৰ দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী আহমেদ, তাৰপিছত 3 নং বেতবাৰী জিলা পৰিষদৰ সদস্য মমতাজ বেগম ভূঞা, তাৰপিছত MLA আছে আমাৰ বিধায়ক ডাঙৰীয়া, তেখেতে যাতে অতি সোনকালে পানী কমাৰ পিছত যাতে এই ৰাস্তাখিনিৰ কাম যাতে অতি সোনকালে কৰে, এইখিনি মই অনুৰোধ জনাইছোঁ। এয়া আছিল স্থানীয় লোকৰ ভাষ্য। এতিয়া আমি পোনে পোনে ভুলুকাবাৰীত যাব বিচাৰিছোঁ। ভুলুকাবাৰী, পাথাৰ, পুতলাটাৰী, বন্তিপুৰ, পাকৈতবাৰী আদি কৰি বহুতো গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে। সেই ঠাইৰো কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম। তো এতিয়া আমি পোনে পোনে আগবাঢ়িছোঁ আমাৰ ভুলুকাবাৰী গাঁৱলৈ। তো এতিয়া মই উপস্থিত আছোঁ আমাৰ ভুলুকাবাৰী গাঁৱত। ভুলুকাবাৰী গাঁৱত হাজাৰ হাজাৰ পুখুৰী ইতিমধ্যে পানীৰ তলত ডুব গৈছে। ইতিমধ্যে নেটেৰে ঘেৰা কৰিছে যদিও মাছবোৰ নেটৰ কাষ চাপিছে আৰু বাহিৰলৈ ওলাই যাবলৈ চেষ্টা কৰিছে। যে হাজাৰ হাজাৰ পুখুৰী যে পানীৰ তলত ডুব গ'ল, ইয়াৰ ফলত হাজাৰ হাজাৰ মানুহৰ যি অৰ্থনৈতিক অৱস্থা একেবাৰে দুৰ্বল হৈ পৰিব। তো আপোনালোকক এটাৰ পিছত এটা দৃশ্য আমি দেখাই থাকিম। এয়া এক দুখজনক দৃশ্য। তো এতিয়া আমি উপস্থিত হৈছোঁ ভুলুকাবাৰীৰ পশ্চিম পিনে থকা যিখন নতুনকৈ কালপাত সাজিছিল, এই কালপাতৰ ওচৰত। তো বানপানীয়ে সম্ভৱতঃ এই কালভাৰ্টখন আজি ৰাতিৰ ভিতৰতে উঠুৱাই লৈ যাব। তো ইয়াৰ পিছপিনে থকা যিখন ঘৰ, এই ঘৰখনৰ অৱস্থা খুবেই শোচনীয় হৈ পৰিছে। ইয়াৰে এজন স্থানীয় ব্যক্তিক লগ পাইছোঁ, তেওঁৰ মুখৰ পৰা দুষাৰ জানিব বিচাৰিছোঁ। দাদা, ইয়াত দেখিবলৈ পাইছোঁ যে এক ভয়ংকৰ পৰিস্থিতি। তো আপোনাৰ ঘৰটো কিজানি এইটোৱেই হয়। তো আপুনি বৰ্তমান আপোনাৰ কেনেকুৱা অনুভৱ হৈ আছে এনেকুৱা পৰিস্থিতি চাই পেলাই? পৰিস্থিতি চাই পেলাই মোৰ ঘৰখন উঠি যাব হেনে পাইছোঁ। তো পাৰ হয়নে নহয়, ঘৰটো উঠি যাবই যেন পাইছোঁ, যাবই আৰু। গতিকে মই ভাবোঁ মাননীয় MLA সাহেবে যদি অলপ চকু দিয়ে কিজানি হয়তো ভালে হ'ব। তো আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰক ক'বলৈ গ'লেতো বহুত কথাই ক'ব লাগে, কিন্তু চৰকাৰেতো আমাৰ যিখিনি কৰি আছে ছাফিচিয়েণ্ট নহয় বুলি মই ক'ব পাৰোঁ। তাৰ কাৰণ এই যে যিবিলাক ৰাস্তা ঘাটৰ যিখিনি সমস্যা আমাৰ হৈ আছে,
এই সমস্যাখিনি তাৰমানে আমি কমপ্লিটলি সমাধান আমি পোৱা নাই। অথচ চৰকাৰেতো মানে ঢাকঢোল বজাই আছে, নাই আমি বহুত কিবা কিবি কৰিলোঁ, আমি বহুত কিবা কিবি উন্নতিও কৰিলোঁ। ভূটান চৰকাৰে কুৰিশ্ব বান্ধৰ পানী এৰি দিয়াৰ ফলত বৰপেটাত হঠাৎ বানপানী উঠি আহে, যাৰ ফলত এই ৰাস্তাতে থোৱা ধানৰ খেৰবোৰ ইতিমধ্যে পানীত জিকি গৈছে, যাৰ বাবে এই খেতিয়কজনে ইতিমধ্যে পেলাই দিবলৈ চেষ্টা কৰিছে। ইয়াৰে এজন সমাজকৰ্মীক লগ পাইছোঁ, তেখেতৰ মুখৰ পৰা দুই এষাৰ জানিব বিচাৰিছোঁ। এই কালপাতৰ যি দুৰৱস্থা দেখিলোঁ, এই সম্পৰ্কে আপুনি কি ক'ব? হয়, এই কালপাতৰ কামখিনি কৰিব লাগিছিল বহুত আগতেই, কিন্তু লকডাউনৰ ফলত কামখিনি কৰিব পৰা যোৱা নাছিল। নিশ্চয় লকডাউন শেষ হোৱাৰ পিছত কামখিনি সম্পূৰ্ণ কৰিছিল যদিও তাৰ পিছৰেই পৰাই বানপানীৰ হোৱাৰ পিছত কালভাৰখিনিৰ কাম যিখিনি কৰা গৈছিল সম্পূৰ্ণৰূপে বানপানী উঠাই লৈ গ'ল। এতিয়া মানুহৰ যাতায়াতৰ ক্ষেত্ৰত খুবেই অসুবিধা। মাজত 393 নম্বৰ ভুলুকাবাৰী প্ৰাথমিক বিদ্যালয় আছে, এখন মছজিদ আছে। এইটোই ভুলুকাবাৰী গাঁও, ভুলুকাবাৰী পাথাৰৰ যোৱা মেইন ৰাস্তাখিনি টোটেলি বিকল হৈ গৈছে। এতিয়া মানুহৰ খুবেই অসুবিধা হৈছে। সেই ক্ষেত্ৰত যদি আমাৰ বিধায়ক মহোদয়ে দৃষ্টিগোচৰ কৰে, এতিয়া এইখিনিৰ এটা মানুহৰ চলাৰ কাৰণে ব্যৱস্থা কৰি দিব বুলি আমি আশাবাদী বা তেওঁক অনুৰোধ কৰিছোঁ। ধন্যবাদ। এতিয়া মই পোনে পোনে উপস্থিত হৈছোঁ দক্ষিণ পুতলাতাৰী গাঁৱৰ 173 নং প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত। দেখিবলৈ পাইছোঁ পুৱাৰ ভাগৰ পৰা পানী বাঢ়িবলৈ ধৰিছে। এই ঠাইখিনি হৈছে আমাৰ দক্ষিণ পুতলাতাৰীৰ পূবচুবা, আৰু ইয়াতো যথেষ্ট পৰিমাণে বানপানী হৈছে। ইয়াত যিবোৰ পুখুৰী আছে ইতিমধ্যে পানীৰ তলত ডুব গৈছে, নেটেৰে ঘেৰা কৰিছে, যদি আধাখিনি মাছ ইয়াৰ পৰা ওলাই গৈছে। এই গাঁওখনত জাহিদুল ইছলাম নামৰ যুৱকজনৰ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। এই বানপানীৰ ফলত তেখেতৰ লাখ লাখ টকাৰ মাছৰ পোনা ইতিমধ্যে পানীৰ লগত গুচি গৈছে। তো এই পথটো হৈছে দক্ষিণ পুতলাতাৰীৰ পৰা উত্তৰ পুতলাতাৰী যোৱা সংযোগী পথ। এই পথটোৰ যোগেদি অহাকালি সম্ভৱতঃ পাৰ হ'ব নোৱাৰিব। তো আমি দেখিবলৈ পাইছোঁ দক্ষিণ পুতলাতাৰীৰ সমান্তৰালভাৱে বন্তিপুৰ, খাণ্ডাৰপুৰ, কেটপাৰা আদি কৰি বহু হাজাৰ হাজাৰ গাঁও ইতিমধ্যে বানপানীৰ কবলত পৰিছে। তো যি কি নহওক, এইখিনিতে আমি আৰু আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। যিকেইখন ঠাইৰ দৃশ্য দেখালোঁ, এয়ে যেন এক দুখ লগা পৰিৱেশ। বিশেষকৈ যিসকলৰ পুখুৰী আছে তেওঁলোক বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে কিছু ঘৰ পানীৰ তলত ডুব গৈছে, আৰু যিসকলে গৰু, ভেড়া, ছাগলী পালন কৰি আছে তেওঁলোকৰ বাবে অতি দুখজনক হৈ পৰিছে। তেওঁলোকে খাদ্য বিচাৰি পোৱা নাই, তেওঁলোকে খাদ্যৰ বাবে হাহাকাৰত ভুগি আছে। আৰু আমি দেখিবলৈ পাইছোঁ যে আমাৰ উত্তৰ পুতলাতাৰীৰ যি বায়ুফুলক পদ্ধতিত মাছৰ পোনা উৎপাদন কৰিবলৈ চেষ্টা কৰিছে, সেই বায়ুফুলক পদ্ধতিৰ যি টেংক ইতিমধ্যে পানীৰ তলত ডুব গৈছে। তো আমি এতিয়া পোনে পোনে ঝাৰাবাৰী চকলৈ যাব বিচাৰিছোঁ। ইতিমধ্যে শুনা পাইছোঁ আমাৰ বিধায়ক ডাঙৰীয়া আহি পাইছে। সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া ইতিমধ্যে ঝাৰাবাৰী আহি উপস্থিত হৈছে। 41 নং দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমানবোৰ গাঁও বানৰ কবলত পৰিছে সেইবোৰ ইতিমধ্যে তেখেতে পৰ্যবেক্ষণ কৰিব। তেখেতে এই বান পৰিস্থিতি সম্পৰ্কে কি কয় আৰু আমাৰ ৰাইজক কি বুলি সান্তনা দিয়ে, তেখেতৰ মুখৰ পৰা আমি দুই এষাৰ কথা জানিম। ইতিমধ্যে বিধায়ক ছাৰৰ লগত উপস্থিত আছে আমাৰ পাকাৱেতবাৰী ব্লকৰ চক্ৰ বিষয়া ছাৰ, আৰু তেখেতৰ মুখৰ পৰা দুই এষাৰ জানিব বিচাৰিছোঁ। ছাৰ, আমাৰ ঝাৰাবাৰীৰ যি বান পৰিস্থিতি প্ৰত্যক্ষ কৰিলে, এই সম্পৰ্কে আপুনি দুই এষাৰ। আমাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ যিখিনি বানপীড়িত অঞ্চল আছিলে সেই গোটেইখিনি আজি আমি মানে পৰিভ্ৰমণ কৰা হ'ল, আৰু দেখা গ'ল যে বহুত ক্ষেত্ৰত বহুত ঠাইত পানী উঠিছে। ৰাস্তা ঘাট পানীত বুৰ গৈছে, কিছু অংশত ৰাস্তা ঘাট ছিঙিও গৈছে। তো এইখিনি ইতিমধ্যে আমি যিহেতু আজি চোৱা গ'ল, গোটেইখিনি বস্তু আমি এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি অতি শীঘ্ৰে এইখিনি পানীখিনি কমাৰ লগে লগে মেৰামতিৰ কাৰণে ব্যৱস্থা কৰিম। আৰু লগতে যিখিনি ধৰক কিছু সংখ্যক ঘৰৰ মানুহৰ ঘৰ দুৱাৰো ভাঙিছে, তেখেতসকলক যিখিনি চৰকাৰী সাহায্য আছে সেইখিনি অতি শীঘ্ৰে দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব। লগতে বিশেষকৈ দেখা গৈছে যে আটাইখিনি অঞ্চলত যদিও মানুহখিনিয়ে ৰাস্তা ঘাটত বা তেনেকৈ উঠিছে পানী, বহুত ক্ষেত্ৰত কিন্তু বহুতৰ ঘৰত উঠা নাই। সেইকাৰণে বা তাৰে লগত সংগতি ৰাখি যিখিনি আমাৰ গৰু ছাগলী আছে বা কুকুৰা আছে, এইখিনিৰ বহুত ক্ষেত্ৰত মানে অসুবিধাৰ সৃষ্টি হৈছে। বিশেষকৈ তেওঁলোকৰ পশুখাদ্যৰ বহুত ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। চ' আমি যিমান পাৰোঁ সোনকালে পশুখাদ্যখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আৰু পৰৱৰ্তী সময়ত যদি বান পৰিস্থিতি এনেকুৱাকৈ হৈ থাকে, তেতিয়াহ'লে আমি বিধায়ক মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ, বা তেখেতেও আমাক নিৰ্দেশনা দিছে যে পৰৱৰ্তী সময়ত আমি মানুহৰ যিখিনি সা সুবিধাৰ কাৰণে যিখিনি খাদ্য বা যিখিনি অভাৱ অনাটন হ'ব, আমি সেইখিনি দূৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিম। ধন্যবাদ। এইখিনিতে আমাৰ ওচৰত বিধায়ক মহোদয় আছে, ছাৰৰ পৰা দুই এষাৰ জানিব বিচাৰিছোঁ। আজি আমি বৰপেটা চক্ৰ বিষয়া ডাঙৰীয়াক লগত লৈ আৰু আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলক লগত লৈ
বেতবাৰী মৌজাৰ প্ৰায়খিনি পঞ্চায়তৰ লগত আৰু দুটা পঞ্চায়ত বাকী আছে গোটেইখিনি পৰ্যবেক্ষণ কৰিলোঁ বানপানী কোভিড-19 কৰোনা ভাইৰাছ আমাক জুৰুলা কৰি পেলাইছে তাৰপিছত আকৌ বানপানী আৰু এইবাৰ বানপানী কিছুমান ঠাইত বহুতে কৈছে যে 2004 চনতকৈ বেছি হৈছে আৰু মই নিজে প্ৰত্যক্ষ কৰিছোঁ যোৱা 4টা বছৰে বিধায়ক হৈ থাকিলোঁ এবাৰৰ বানপানী হঠাৎকৈ আহি যোৱা বানপানী গতিকে এনে জুৰুলা এই বানপানী আৰু অতিকৈ জুৰুলা কৰি পেলাইছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সকলো ছিঙি থান-বান কৰি পেলাইছে আজি আমি চক্ৰ বিষয়া ডাঙৰীয়াৰ লগতে PWDৰ বিষয়াসকল বা বিভিন্ন অন্যান্য বিষয়াসকলে একেলগে সকলোখিনি সৰজমিন আমি তদন্ত কৰি আছোঁ পৰ্যবেক্ষণ কৰি আছোঁ ইয়াৰ পিছত আমি কি ধৰণে আমাৰ গৰু ছাগলীৰ পৰা আৰম্ভ কৰি পশুধন মানুহক সহায় কৰিব পাৰি পৰৱৰ্তী সময়খিনিত বানপানী কমাৰ লগে লগে যেটো যাতায়াতৰ ব্যৱস্থা কেনেকৈ সুচল কৰিব পাৰি তাৰ বিষয়ে নিশ্চিতভাৱে আলোচনা কৰি এটা সমাধান সূত্ৰ উলিয়াম প্ৰথম অৱস্থাত কেৱল আমি পশুধন গৰু ছাগলী যাতে খাদ্যৰ বাবদ মৰিব লগা নহয় তাৰ কাৰণে অতি সোনকালে আমি গৰু ছাগলীৰ যি খাদ্য মানুহৰ যোগান ধৰা হ'ব তাৰপিছত পানীৰ যদি এই পৰিস্থিতি থাকে কোনো পানী যদি নকমে পৰৱৰ্তী সময়ত মানুহৰ খাদ্যৰো কথা আমি চিন্তা কৰিছোঁ ধন্যবাদ